যদি আপুনি সদায় হনুমান চালিচা পাঠ কৰে তেনেহলে এইকেইটা অনুভৱ আপোনাৰ হোৱাটো খাটাং। বন্ধু বান্ধৱীসকল, পৌৰাণিক ধৰ্মগ্ৰন্থ অনুসৰি কলিযুগত জাগ্ৰত ৰূপত থকা ভগৱান হ'ল প্ৰভু হনুমান। প্ৰভু হনুমান এনে এজন দেৱ যি ভক্ত ৰক্ষাৰ কাৰণে কেতিয়াও বিলম্ব নকৰে। নিজৰ ভক্তৰ দুখ বেদনা কেতিয়াও তেওঁ সহ্য নকৰে, তৎকালে ইয়াৰ সমাধানৰ উপায় দিয়ে। আপোনালোকে জানে যে প্ৰভু হনুমানৰ ভক্তিৰ এনাজৰীৰে বান খোৱা একমাত্ৰ উপায় হ'ল হনুমান চালিচা পাঠ। হনুমান চালিচা পাঠৰ যোগেদিহে প্ৰভু হনুমানৰ লগত সংযুক্ত হ'ব পাৰি। আপোনালোকে যদি সঁচা অন্তৰে প্ৰভু হনুমানক ভাল পায় তেন্তে কমেণ্টত জয় শ্ৰী ৰাম আৰু জয় শ্ৰী হনুমান লিখি তেওঁক স্মৰণ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ স্মৰণেই হৈছে প্ৰভু হনুমানৰ প্ৰতি থকা পৰম ভক্তি, যি ভক্তিৰ যোগেদি তেওঁৰ দয়া আৰু কৰোণা সদায় লাভ কৰিব পাৰি। বন্ধু বান্ধৱীসকল, যিসকল লোকে নিয়মিত মন ক্ৰম বচন অনুসৰি নিৰ্দিষ্ট সময়ত পুৱা গধূলি ভক্তিযুক্ত মন লৈ হনুমান চালিচা পাঠ কৰে, তেওঁলোকৰ জীৱনলৈ কিছুমান সৰু সৰু অনুভৱবোৰ আহে। কেনেকুৱা ধৰণৰ অনুভৱবোৰ তেওঁলোকৰ জীৱনলৈ আহে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে সবিশেষ জানিব পাৰিব। আহক তেন্তে ভিডিঅ'টিলৈ আগবাঢ়ো। ধন্যবাদ। বন্ধু বান্ধৱীসকল, প্ৰথমটো অনুভৱ হ'ল যিসকল লোকে সদাচাৰ নীতি আহাৰৰ ওপৰত গুৰুত্ব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ প্ৰত্যেক দিনা হনুমান চালিচা পাঠ কৰে, সেইসকল লোকে প্ৰতিটো মুহূৰ্তত প্ৰভু হনুমান তেওঁৰ লগত যে বিৰাজমান হৈ আছে সেইটো অনুভৱ কৰিব পাৰে। আৰু কেতিয়াবা সপোন সামাজিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰভু হনুমান সম্বন্ধীয় সপোনবোৰ প্ৰায় দেখি থাকে, আৰু সেইজন ভক্তই তেতিয়া অনুভৱ কৰিব পাৰে যে প্ৰভু হনুমান তেওঁৰ সৈতে সদায় বিৰাজমান হৈ আছে। দ্বিতীয়টো অনুভৱ হ'ল যিসকল লোকে নিৰন্তৰ হনুমান চালিচা পাঠ কৰে, সেইসকল লোকে প্ৰতিটো মুহূৰ্তত প্ৰভু হনুমান তেওঁৰ লগত যেন সুশৰীৰে উপস্থিত হৈ থকাৰ অনুভৱ, আৰু যেন প্ৰতিটো মুহূৰ্তত প্ৰভু হনুমানে তেওঁক লক্ষ্য কৰি আছে। তৃতীয়টো অনুভৱ হ'ল যদি কেতিয়াবা কিবা কাৰণত হনুমান চালিচা পাঠ কৰিব নোৱাৰে তেতিয়া মনলৈ অশান্তি, উচ্পিচ, অস্থিৰ অৱস্থা হোৱা, অৰ্থাৎ কেতিয়াবা হনুমান চালিচা কিবা কাৰণত পাঠ কৰিবলৈ অসমৰ্থ হ'লে মনটো বেয়া লাগি থকা, প্ৰভু হনুমানে যেন তেওঁক বেয়া পাইছে, এনেবোৰ অনুভৱ মনলৈ আহি থকা, এনেধৰণৰ অনুভৱ ভক্তৰ মনলৈ প্ৰায় আৰু সঘনাই আহি থকা দেখা যায়। চতুৰ্থ অনুভৱবোৰ হ'ল যিসকল লোকে হনুমান চালিচাৰ লগত লৈ জীৱন অতিবাহিত কৰি গৈ থাকে, সেইসকল লোকৰ জীৱনত সকলো কাম যেন অতি সহজে হোৱাৰ অনুভৱ। প্ৰতিটো মুহূৰ্তত অনুভৱ হয় যে প্ৰভু হনুমানে তেওঁলোকক ৰক্ষা কৰি আছে, সকলো সমস্যাৰ পৰা যেন তেওঁলোকক বচাই আছে, বিপদ আপদবোৰৰ পৰা যেন বচাই আছে, জীৱনলৈ ভাল খবৰ আৰু ভাল পৰিস্থিতিৰ অহাৰ যেন অনুভৱ প্ৰভু হনুমানৰ কৃপাতে হয়। এনেধৰণৰ বহুতো অনুভৱ ভক্তসকলৰ জীৱনলৈ আহিয়ে থাকে আৰু ঘটিয়ে থাকে, যিবোৰ অনুভৱৰ দ্বাৰা ভক্তসকলে বুজি পায় যে প্ৰভু হনুমানৰ শ্ৰীচৰণলৈ যোৱাৰ কাৰণেই হয়তো এনেধৰণৰ অনুভৱ জীৱনলৈ আহিছে, যিবোৰ অনুভৱেৰে প্ৰভু হনুমানৰ কৃপা আৰু দয়া লাভ কৰাত সহায় কৰে। ধন্যবাদ।